নমস্কাৰ, আজি হৈছে 1 মে। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও জৰুৰী খবৰ আপুনি নাজানিলে পৰিব ভয়ংকৰ বিপদত। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ গাখীৰ খাই ভাল পোৱাসকলৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। পুনৰ বৃদ্ধি পালে আমুল গাখীৰৰ দাম। প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি পাইছে এবাৰ 2 টকাকৈ। 1 মে অৰ্থাৎ আজিৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম। ক্ষুদ্ৰ ব্যৱসায়ীৰ মূৰত পৰিব এইবাৰ মাধমাৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে 2 মে আৰু 7 মে চৰকাৰী বন্ধ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত কোন কেইখন জিলাত বন্ধ থাকিব সবিহে জানি লওক, নহলে পৰিব বিপদত। 2 মেত বন্ধ থাকিব তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, চৰাইদেউ জিলা আৰু 2 মেত শিৱসাগৰ জিলা, মাজুলী জিলা, যোৰহাট জিলা, গোলাঘাট জিলা, ধেমাজি জিলাৰ লগতে লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাৰ চৰকাৰী বন্ধ ঘোষণা 2 মেত। আৰু বন্ধ থাকিব সকলো শিক্ষা প্ৰতিষ্ঠান, অফিচ, কাৰ্যালয়। আনহাতে 7 মেত বন্ধ থাকিব এই কেইখন জিলা: ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটাৰ লগতে বজালী, নলবাৰী, কামৰূপ মহানগৰ, লগতে হোজাই, নগাঁও, মৰিগাঁও আৰু দৰঙত চৰকাৰী বন্ধ ঘোষণা কৰিছে 7 মেৰ দিনা। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা আশা কৰ্মীৰ দৰমহা বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লগতে অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধি কৰা হ'ব আৰু অংগনবাড়ী সহায়িকাসকলৰো দৰমহা বৃদ্ধি কৰিব অসম চৰকাৰে। লগতে ৰান্ধনীৰ দৰমহা বৃদ্ধি কৰিব, টিউটৰৰ দৰমহাও লগতে বৃদ্ধি কৰিব আৰু নতুনকৈ আৰু বিদ্যালয় প্ৰাধিকৰণ কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু বিদ্যালয় প্ৰাধিকৰণৰ সমস্যা বহু পৰিমাণে লাঘৱ হ'ব। আৰু নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণাটো কৰিছে।